Hello everyone, welcome to Any Knowledge. DME এটা নতুন ভ্যাকেন্সি আহিছে যেটো 2008টা পদৰ এটো একচুয়ালি গ্ৰেড 3 আৰু গ্ৰেড 4 আগতে অনলাইন এপ্লাই হৈ গৈছে কিন্তু ষ্টাফ নাৰ্স পদৰ বাবে এটো নতুনকৈ ৰিওপেন কৰিছে ডিসেম্বৰ 16 ৰ পৰা এটো অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে তো এই সম্পৰ্কে কিছু ক্লাৰিফিকেশন দিব বিচাৰে ইয়াতে গ্ৰেড 3 বা গ্ৰেড 4 ৰ 2008টা পদ যেটো আগতে এপ্লাই হৈ গৈছিল এডভাৰটাইজমেন্টটো ওলাইছিল 1 ফেব্ৰুৱাৰী 2023 তো ইয়াৰে DME গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ টোটাল 2008টা পদৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল 7 ফেব্ৰুৱাৰী 2023 আৰু লাষ্ট ডেট আছিল 28 ফেব্ৰুৱাৰী 2023 লৈকে তো এতিয়া যিখিনি খোলা দিছে এইখিনি তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে স্পেশালি ফৰ ষ্টাফ নাৰ্স ইয়াৰ ষ্টাৰ্ট ডেট হৈছে 15th অফ ডিসেম্বৰ 2023 আপ টু 26 ডিসেম্বৰ 2023 লৈকে এইখিনি ক্লিয়াৰলি দেখুৱাই লৈছে ইয়াতে candidates should take note that the resumed online application process aim to fill the vacancies of staff nurse all staff nurse podor babe hai the recently established Tinsukia Medical College and Hospital therefore during this specific time period that is from 15th of December to 26 December 2023 candidates can apply for staff nurse post gote bila grade 3 ba grade 4 postor babe nohoy etu only for Tinsukia Medical College or staff nurse postor babe online আবেদন কৰিব পাৰিব 15 ডিসেম্বৰ টু 26 ডিসেম্বৰ লৈকে এইখিনি আছিল যেটো 2008টা পদ নতুনকৈ অহা বুলি নিউজত পাইছে এটো মেইন কথাটো গতিকে এনেকুৱা ধৰণৰ আপডেটস বা বিভিন্ন জব ৰিলেটেড ইনফৰমেশন বিলাক লাভ কৰি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বাটন দবাই ৰাখিবলৈ নাপাহৰিব ধন্যবাদ